উজনিত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে গেলেকী নাজিৰাত প্ৰলয়ংকাৰী বানে ছিঙি নিলে গেলেকী নাজিৰা সংযোগী পথ আৰু বিচ্ছিন্ন হৈ পৰিল গেলেকী নাজিৰাৰ পথ আৰু যোগাযোগ। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। উজনিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গেলেকী নাজিৰাত প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে আৰু এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দিশহাৰা হৈ পৰিছে লোকসকলৰ মাজত। চাওক এক ভয়াৱহ দৃশ্য, কিদৰে মথাউৰি এটা পথ ছিঙি লৈ গৈছে। মথাউৰি ছিঙিছে বিভিন্ন স্থানত। এটা পথ চকুৰ সন্মুখতে এইদৰে গেলেকী নাজিৰা পথটো এইদৰে বিচ্ছিন্ন কৰি পেলাইছে প্ৰলয়ংকাৰী বানে। চকুৰ সন্মুখতে এতিয়া যাতায়াত আৰু যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰিছে। স্বাভাৱিক জনজীৱন বিপন্ন হৈ পৰিছে অঞ্চলবাসীৰ মাজত আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চকুৰে যেন সৰিয়হ ফুল দেখিছে উজনিৰ এইসকল জনতাই। আনকি পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ, বানৰ পৰা পৰিত্ৰাণ বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে এতিয়া একাংশ লোকে। বিশেষকৈ শিৱসাগৰ, যোৰহাট, চৰাইদেউত বান পৰিস্থিতি পূৰ্বতকৈ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে। পূৰ্বে কিন্তু এনে দৃশ্য দেখিবলৈ পোৱা হোৱা নাছিল। এইবাৰ অতি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে বানে। উজনিত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে গেলেকী নাজিৰাত প্ৰলয়ংকাৰী বানে ছিঙি নিলে গেলেকী নাজিৰা সংযোগী পথ আৰু বিচ্ছিন্ন হৈ পৰিল গেলেকী নাজিৰাৰ পথ আৰু যোগাযোগ। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। উজনিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গেলেকী নাজিৰাত প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে আৰু এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দিশহাৰা হৈ পৰিছে লোকসকলৰ মাজত। চাওক এক ভয়াৱহ দৃশ্য, কিদৰে মথাউৰি এটা পথ ছিঙি লৈ গৈছে। মথাউৰি ছিঙিছে বিভিন্ন স্থানত। এটা পথ চকুৰ সন্মুখতে এইদৰে গেলেকী নাজিৰা পথটো এইদৰে বিচ্ছিন্ন কৰি পেলাইছে প্ৰলয়ংকাৰী বানে। চকুৰ সন্মুখতে এতিয়া যাতায়াত আৰু যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰিছে। স্বাভাৱিক জনজীৱন বিপন্ন হৈ পৰিছে অঞ্চলবাসীৰ মাজত আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চকুৰে যেন সৰিয়হ ফুল দেখিছে উজনিৰ এইসকল জনতাই। আনকি পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ, বানৰ পৰা পৰিত্ৰাণ বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে এতিয়া একাংশ লোকে। বিশেষকৈ শিৱসাগৰ, যোৰহাট, চৰাইদেউত বান পৰিস্থিতি পূৰ্বতকৈ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে। পূৰ্বে কিন্তু এনে দৃশ্য দেখিবলৈ পোৱা হোৱা নাছিল। এইবাৰ অতি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে বানে।